নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো আমাৰ নতুন তথা ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। হিন্দু শাস্ত্ৰত শাওণ মাহক অতি বিশেষ আৰু পবিত্ৰ বুলি গণ্য কৰা হৈছে। শাওণ মাহটো ভগৱান শিৱৰ বাবে উৎসৰ্গা কৰা হয়। এই মাহৰ বিশেষ গুৰুত্ব বাস্তুশাস্ত্ৰতো উল্লেখ আছে। কোৱা হয় এই মাহত ঘৰলৈ কিছুমান বিশেষ বস্তু আনিলে ভোলানাথ সুখী হৈ আপোনাক আশীৰ্বাদ প্ৰদান কৰে। শাওণ মাহটো ভগৱান শিৱৰ বাবে উৎসৰ্গা কৰা হয়। এইবাৰ শাওণ মাহটো অতি বিশেষ, কাৰণ 19 বছৰৰ পাছত বিৰল পৰিঘটনা এই যে এইবাৰ শাওণ মাহ সম্পূৰ্ণ দুমাহৰ। 8 জুলাই অৰ্থাৎ কালিৰ পৰা আৰম্ভ হোৱা শাওণৰ অন্ত পৰিব 21 আগষ্টতহে। ইয়াৰ মাজতে আহিব সমগ্ৰ 8টা সোমবাৰ। কোৱা হয় যে শাওণ মাহত সোমবাৰে ভগৱান শিৱক পূজা কৰিলে ইয়াৰ ক্ষিপ্ৰ ফল পোৱা যায়। ইয়াৰ সমান্তৰালকৈ শাওণ মাহত কিছুমান বস্তু যদি আপুনি আপোনাৰ ঘৰলৈ আনে তেন্তে ভগৱান শিৱ সুখী হৈ এজন ব্যক্তিৰ প্ৰতিটো ইচ্ছা পূৰণ কৰে। শাওণ মাহত ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ কোনবোৰ বস্তু আপুনি ঘৰলৈ আনিব লাগে জনোৱা হওক জীৱন মাধুৰীৰ এই খণ্ডটোৰ জৰিয়তে। প্ৰথমে গংগাজল। শাস্ত্ৰমতে শাওণ মাহত গংগাজল ঘৰলৈ অনাটো অতিকৈ শুভ, অৰ্থাৎ এনে কৰাটো শুভ বুলি গণ্য কৰা হয়। ভক্তসকলেও ভগৱান শিৱক গংগাজলেৰে অভিষেক কৰে। কোৱা হয় এনে কৰিলে আপোনাৰ জীৱনৰ প্ৰতিটো সমস্যা নোহোৱা হয়। দ্বিতীয়তে ভস্ম ধূলা। শাস্ত্ৰ অনুসৰি শাওণ মাহত ভস্ম ঘৰলৈ অনাটো শুভ। শিৱৰ গাটো ভস্মৰে শোভা পায়। ভগৱান শিৱ সন্তুষ্ট হয় যদি আপুনি শাওণ মাহতে এনে ভস্ম ধূলা আপুনি ঘৰলৈ আনি সুৰক্ষিত অৱস্থানত থৈ দিয়ে। তৃতীয়তে ত্ৰিশূল। শাস্ত্ৰমতে ত্ৰিশূল হৈছে ভগৱান শিৱৰ অস্ত্ৰ। শাওণত ঘৰলৈ ত্ৰিশূল আনিলে ইতিবাচক শক্তি আহে, যাৰ বাবে ঘৰত সুখ আৰু সমৃদ্ধি বাস কৰে। ঘৰত ৰূপেৰে নিৰ্মিত এপাত ত্ৰিশূল আনি আপুনি থ'ব পাৰে। এনে কৰাটো আপোনাৰ বাবে শুভ হ'ব। চতুৰ্থতে বেলপাত। শাস্ত্ৰমতে বেলপাত ভগৱান শিৱৰ অতি প্ৰিয়। বেলপাতৰ অবিহনে ভগৱান শিৱ পূজা আধৰুৱা বুলি গণ্য কৰা হয়। শাওণ মাহত ৰূপালী বেলপাত এটা ঘৰলৈ আনি আপুনি যদি সুৰক্ষিত অৱস্থানত থৈ দিয়ে তেন্তে ই আপোনাৰ অৰ্থনৈতিক অৱস্থা শক্তিশালী কৰিব। চতুৰ্থতে ৰুদ্ৰাক্ষ। শাস্ত্ৰ অনুসৰি শিৱৰ অশ্বৰ পৰা ৰুদ্ৰাক্ষ তৈয়াৰ কৰা হয়। কোৱা হয় যে শাওণ মাহত ৰুদ্ৰাক্ষক ঘৰলৈ আনিলে ধন সম্পত্তি বৃদ্ধি পায়। শেষত তথা পঞ্চমতে ডম্বৰু। শাস্ত্ৰমতে ভগৱান শিৱই বিশ্ব ব্ৰহ্মাণ্ডৰ ভাৰসাম্য ৰক্ষাৰ বাবে ডম্বৰু পিন্ধিছিল। কোৱা হয় যে ডম্বৰুক শাওণ মাহক ঘৰলৈ আনিলে ই আপোনাক সফলতা প্ৰদান কৰিব, লগতে আপোনাৰ জীৱনটো জীপাল কৰি তুলিব। নিশ্চয়কৈ কালিৰ পৰা আৰম্ভ হৈছে শাওণ মাহ। গতিকে শাওণ মাহৰ কোনোবা এটা দিনত আপুনি এইসমূহ বস্তু আপোনাৰ ঘৰলৈ আনক আৰু আপোনাৰ জীৱনটো জীপাল কৰি তোলক। প্ৰাগ নিউজ ডিজিটেলে হাতত ল'লে এক ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা চাবলৈ নাপাহৰিব আধ্যাত্মিকভাৱেৰে পৰিপূৰ্ণ আমাৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু আপোনাৰ দিনটো তথা জীৱনটো জীপাল কৰি তোলক। ধন্যবাদ।